ৰূপজ্যোতি গগৈৰ স্বৰচিত কবিতা পাঠ শুনিলে পুনৰ শুনিম। এইবাৰ শুনোচোন আহক দীপাঞ্জলি ভট্টাচাৰ্যই আমালৈ লিখি পঠিওৱা এটি চুটি গল্প পাৰ হৈ গ'ল ধুমুহা এজাক। সাৰ পাই তাই চিঞৰি উঠিল, সমীৰ সমীৰ, মোৰ দেখোন সোঁচকুটোৰ পতাটো উঠা নাই আৰু মণিটোও থৰ হৈ গ'ল। কাষৰ বিচনাখনত বাগৰি থকা সিও আচৰিত হ'ল। নাৰ্ছিং হোমখনৰ ডিউটিত থকা ডাক্তৰজনক মাতিবলৈ সি প্ৰায় দৌৰাৰ দৰে আগবাঢ়িল। নাৰ্ছ ডাক্তৰ সকলো লগে লগে ওচৰ পালেহি। বিভাগীয় ডাক্তৰকো খবৰ দিয়া হ'ল। তেওঁ আহি সমীৰৰ সৈতে বহুত সময় কথা পাতিলে। ভয়তে সি ঘৰলৈও খবৰ দিলে। খবৰটো পাই ককায়েকহঁত ততাতৈয়াকৈ আহি ওলালহি। ভাই বোৱাৰীয়েক পল্লৱী ডাক্তৰ, গতিকে চিনাকি নিউৰলজিষ্টজনৰ সৈতে মুকলিকৈ আলোচনা কৰিলে। আৰম্ভ হ'ল নানান পৰীক্ষা নিৰীক্ষা, চিটি স্কেনকে ধৰি চকু বিশেষজ্ঞলৈকে, শেষত MRI। নামটো শুনিয়ে তাইৰ বুকুখন হেঁচুকি গ'ল। টিভি আলোচনী আদিৰ বিজ্ঞাপনত প্ৰায় মেচিনটো দেখিলেই দেখোন কিবা এটা ভয় ভয় লাগে। এতিয়া আকৌ মেচিনটোত লৰচৰ নকৰাকৈ চেপেটা লাগি প্ৰায় এঘণ্টামান সময় টুংটাং ঢেংঢাং শব্দবোৰ একেৰাহে শুনি থকা কম কষ্টকৰ হ'বনে? চকুহাল ক'ব নোৱাৰাকৈয়ে সেমেকি উঠিল। বিচনাত পৰি আছে যদিও সমীৰহঁতেনো কি কথা পাতিছে সেই লৈ বেছ উদ্বিগ্নতাত পাৰ কৰিছে। ভাৱ হ'ল কালিলৈকেতো সকলো ঠিকেই আছিল, কোনো ধৰণৰ অসুবিধাও নাছিল, চলি আছে সুন্দৰকৈ। যোৱা সপ্তাহত লেখিকা চোৰাৰ বৈঠকতো উপস্থিত আছিল। এইবাৰ চোৰাৰ সম্পাদিকাৰ দায়িত্বত থকাৰ কাৰণে অধিৱেশন লৈ ভীষণ ব্যস্ত। লিখা মেলাবোৰতো আছেই। দুদিনমানৰ পৰা আলোচনীৰ সম্পাদক এজনেও বাৰে বাৰে কৈছে গল্প এটা পঠিয়াবলৈ। ব্যস্ততাৰ মাজতো কালি আনদিনৰ দৰে ঘৰুৱা কাম বন সামৰি সুতৰি ক্লাবলৈও গৈছিল। গুৱাহাটীৰ অতি পুৰণি অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান গীতালি মহিলা সংঘৰ লগত জড়িত সিহঁতে সমাজৰ উন্নতিৰ হকে বিভিন্ন কাম কাজ কৰি সমাজত ভূয়সী প্ৰশংসা বুটলিছে। নাৰী আৰু কন্যা শিশুৰ সবলীকৰণৰ অৰ্থে সময়ে সময়ে নানান পদক্ষেপ তথা কাৰ্যসূচীও হাতত লয়। অসমীয়া সংস্কৃতিক ধৰি ৰাখিবলৈ দিহানাম, আইনাম, বিয়ানাম, নিচুকনি গীতকে ধৰি কুইজ আৰু ভিন ভিন ৰন্ধন প্ৰতিযোগিতা অনুষ্ঠিত কৰি মহিলাসকলক উৎসাহিত কৰি আহিছে। সেয়েহে দুই পুত্ৰক প্ৰকৃত মানুহৰূপে গঢ়ি তোলাৰ আশাতেই বন্দী হৈ থকা তাই এতিয়া জীৱনৰ বিয়লিত এনেদৰে জীৱনটো উদযাপন কৰি বেছ সুখী। যি হওক, কালি তাই সমীৰে দিল্লীৰ পৰা অনা শাড়ীখন আৰু বোৱাৰীয়েকে জন্মদিনৰ উপহাৰ হিচাপে পঠিওৱা মুকুতাৰ ছেটটো পিন্ধি বৰ আগ্ৰহেৰে সাজি কাচি ওলাইছিল। সমীৰৰ কথাষাৰেও কিমান যে আনন্দ দিছিল। তোমাক ৰংটোৱে বৰকৈ খুৱাইছে। আজিতো কথাই নাই, সকলোৱে বঢ়িয়া বঢ়িয়া মন্তব্যৰে উপচাই পেলাব। তুমি আকৌ কথাটো সম্পূৰ্ণ কৰিবলৈ নেপালেই মোবাইলটো বাজি উঠিল। সিফালৰ পৰা মিছেছ বৰুৱাৰ মাত ভাহি আহিল। মিছেছ চৌধুৰী, ৰেডি হৈছেনে? মই ওলাইছোঁ দেই, আৰু 10 মিনিট পিছত পামগৈ। হয়, আহক, মই ৰেডি হৈছোঁৱেই। আজি তাই যোৱা সপ্তাহত হৈ যোৱা জন্মদিন উপলক্ষে সৰুকৈ জলযোগ এটাৰো ব্যৱস্থা কৰিছে। দিনৰ ভাগতে সহায়কাৰিনীজনীৰ সৈতে নিজ হাতে ৰন্ধা খোৱা বস্তুবোৰ ঠিক ঠাক কৰি লওঁতেই সমীৰেও সহায় কৰি দিলে। ক'বলৈ গ'লে জীৱনৰ প্ৰতিটো খোজতে সি সহযোগিতা নকৰিলে হয়তো আগবাঢ়ি যোৱাটো কিছু কঠিনেই হ'লহেঁতেন। মিছেছ বৰুৱাৰ সৈতে যথাসময়ত তাই ক্লাব পালেগৈ। দেখিলে দুই এগৰাকীৰ বাহিৰে ইতিমধ্যে সকলো আহি পাইছেহি। নানান কথা বতৰা আলাপ আলোচনাৰে হাঁহি ফূৰ্তি কৰি চাহ জলপানেৰে আপ্যায়িত কৰি আহি ৰাতি বিচনালৈ যোৱালৈকে একো অসুবিধা নাছিল। শেষ ৰাতিহে জানো কি হ'ল, 4-5 বাৰমান সঘনে বমি হোৱাত সমীৰে জোৰ কৰি নাৰ্ছিং হোমলৈ লৈ গ'ল।
নাইট ডিউটিত থকা ডাক্তৰজনে এচিডিটিৰ সমস্যা বুলি প্ৰাথমিক চিকিৎসা আগবঢ়াই পৰ্যবেক্ষণৰ বাবে ৰাখিলে। আৰু পুৱাই হ'ল নহয় নোহোৱা নোপোজা ঘটনাটো। বন্ধু বান্ধৱ পা পৰিয়াল সকলো অবাক। ইজনে সিজনে ফোনেৰে আৰু কোনোৱে নিজে আহি খবৰ কৰিলেহি। ক্লাবৰ আটাইকেইগৰাকী ওলালহি। বৰ অসহায় অনুভৱ কৰা তাই তেওঁলোকক কাষত পাই কিছু সকাহ পালে। সময়ত MRI ৰিপৰ্ট আহিল। নিউৰলজিষ্ট বৰুৱাৰ ভাষ্য, ব্ৰেইনত থকা টিউমাৰটো ৰক্তক্ষৰিত হৈ এনে হৈছে। গতিকে অকণো পলম নকৰি সোনকালে দিল্লীলৈ যাবলৈ পৰামৰ্শ আগবঢ়ালে। তেখেতৰ সন্দেহ, ইটো চকু যদি এনে হয়। দিল্লীৰ আগশাৰীৰ নামী হস্পিটেল এখনৰ নিউৰ' ছাৰ্জন এজনৰ কথাও ক'লে। পল্লৱীয়ে সাহস যোগালে। ভয় কৰাৰ একো কাৰণ নাই বাইদেউ, সকলো ঠিক হৈ যাব। ভগৱানৰ ওচৰত বিশ্বাস ৰাখক। তাই মূৰ দুপিয়ালেও অন্তৰখন নভগা নহয়। সমীৰৰ চিন্তাক্লিষ্ট মুখখন আৰু কৰুণ চাৱনীয়ে দহিছে বাৰুকৈয়ে। তথাপিও নীৰৱে সহ্য কৰি অন্তৰভৰা এবোজা দুখ বেদনালৈ দিল্লীলৈ উৰা মাৰিলে। ভয় সংশয়ে প্লাবিত কৰা মনে ভগৱানক উদ্দেশ্যি ক'লে, হে প্ৰভু, সৰু সুৰা অসুখ দিছিলা ঠিকেই আছিল। পিছে এইবাৰ এনে গুৰুতৰ ৰোগত আক্ৰান্ত কৰিলা যে চকুটোও সাৰি নগ'ল। এয়াৰপৰ্ট পাই বিমানত উঠাৰ পাছতো কত যে প্ৰশ্নই অগাদেৱা কৰিছিল সন্দেহী মনত। কি হ'ব? এটা চকুৰে কেনেদৰে চলিব? ছানগ্লাছযোৰ খুলিবলৈও লাজ ভাৱ। মানুহবোৰে তাইলৈকে চাইছে নেকি? আৰু লিখা মেলাবোৰ? গল্পটো পঠিয়াম বুলি থাকোঁতেই ৰৈ গ'ল। হাতত লোৱা অনুষ্ঠানসমূহৰ কাম কাজবোৰতো আছেই। জীৱনটো বাৰু স্থবিৰ হৈ পৰিব নেকি? এনেধৰণৰ 101টা প্ৰশ্নই মন মগজুত অনবৰতে জুমুৰি মাৰি ধৰিলে। চিন্তা ভাৱনাৰ মাজত চকুটো সামান্য লাগিছেহে। কেতিয়ানো বিমানখনে এয়াৰপৰ্টত অৱতৰণ কৰিলে তাই গমকে নাপালে। বিষণ্ণ মন আৰু ভগ্ন হৃদয় এখন লৈ এয়াৰভেল লাউঞ্জেৰে সিহঁত বয়বস্তুসহ ওলাই আহিল। আগবঢ়াই নিবলৈ অহা সৰু পুত্ৰ ৰিদীপক দেখি আৱেগিক হৈ পৰা তাই সাবটি ধৰি মাথো উচুপিছিল। সেই সময়ত ডাঙৰ ল'ৰা ত্ৰিদীপ পৰিয়ালসহ ডুবাই। খবৰটো পাই সিহঁতো ততাতৈয়াকৈ দিল্লী পালেহি। সকলোৰে মনত চিন্তা, ভয়, শংকা। অথচ পৰিস্থিতিৰ লগত যুঁজ দিবলৈ মাকৰ মনোবল দৃঢ় কৰিবলৈ সিহঁতে আপ্ৰাণ চেষ্টা কৰিছে। তুমি কিয় ভাগি পৰিছা মা? আজিকালি অত্যাধুনিক পদ্ধতিৰে অপাৰেশ্যনবোৰ হয় নহয়। তুমি গমেই নাপাবা মা, আৰু সোনকালে সুস্থ হৈ উঠিবা। অ' মা, মই জানা সকলোবোৰ চাই আহিছোঁ। তুমি ভয় নকৰিবা। পিছদিনা ৰাতিপুৱা আটাইৰে ভৰসাত বহু আশা বুকুত লৈ সিহঁত ডাক্তৰৰ চেম্বাৰত উপস্থিত হ'লগৈ। পূৰ্বতে এপইণ্টমেণ্ট লৈ থোৱাৰ বাবে একো অসুবিধা নহ'ল। গহীন গম্ভীৰ সুন্দৰ ব্যক্তিত্বৰ নিউৰ'চাৰ্জনজনে পুংখানুপুংখভাৱে সকলো ৰিপৰ্ট চাই খন্তেক ৰ'ল। তাৰপিছত সমীৰৰ সৈতে ইংৰাজীতে পতা কথাবোৰত তাইৰ ভয়াতুৰ মনে দিক বিদিক হেৰুৱাইছিল। তাইলৈ চাই, কওকচোন এতিয়া আপোনাৰ অসুবিধাটো কি? একে উশাহতে কৈ গ'ল সকলো। একো নাই, চিন্তা নকৰিব। সৰু অপাৰেশ্যন এটা হ'ব। 6 মাহৰ পিছত আপুনি চকুৰ পতাটো উঠিব আৰু মণিটোও লৰচৰ কৰিব। নিৰ্ভয় ভৰা এক সাহস যোগোৱা মন্তব্য, আৰু সেয়াও অসমীয়াতে। হেৰাই যোৱা বিশ্বাসে নিমিষতে গজালি মেলিলে। অশান্ত মনে নকৈ সাহস আজুৰিবলৈ কৰা প্ৰচেষ্টাক তাই পাৰে মানে সহযোগ কৰিবলৈ উঠি পৰি লাগিল। প্ৰবাসত নিজ মাতৃভাষা। বাক্য কেইষাৰিয়ে মেডিচিনৰ কাম দিলে। পতা পৰি যোৱা চকুটোত আশাৰ তিৰবিৰণীয়ে সেই মুহূৰ্তত যেন লুকা ভাকুহে খেলিছিল। দিল্লীৰ আগশাৰীৰ এখন নামী হস্পিটেলত অসমৰ এজন ছাৰ্জন, যাৰ নাম বিশ্বৰ বিখ্যাত নিউৰ'চাৰ্জনৰ তালিকাত সন্নিৱিষ্ট, ভাবিয়ে ভাল লাগি গ'ল। তেওঁৰ লগত আন কথাবোৰো মুকলিকৈ আলোচনা কৰি সিহঁত চেম্বাৰৰ পৰা ওলাই আহিল। শাৰী শাৰীকৈ থোৱা চকীত সমীৰ আৰু ৰিদীপৰ সৈতে বহিল। ইপিনে ত্ৰিদীপে ছাৰ্জনজনৰ ছেক্ৰেটেৰীগৰাকীৰ পৰা অপাৰেশ্যনৰ তাৰিখ লোৱাত ব্যস্ত।
যিহেতু এসপ্তাহৰ বাবে তেওঁ বিদেশলৈ যাব, গতিকে তাৰিখটো এতিয়াই লৈ থ'লে পিছলৈ সুবিধা হ'ব। তুমি এনে তেখেতে ক'লেই নহয়, সৰুকৈ অপাৰেশ্যন এটা কৰাৰ পিছত সকলো আগৰ দৰে হৈ পৰিব। 6 মাহ সময় পলকতে উৰিব। আশ্বাস দিয়া সমীৰৰ কথাত তাইও হয় ভৰ দিলে। প্ৰভুৱে চকু মেলি চালেই হয় দিয়া। ত্ৰিদীপলে অপেক্ষা কৰি থাকোঁতে তাই লক্ষ্য কৰিলে শিশুৰ পৰা বয়সস্থলৈকে বহু ৰোগী অপেক্ষাৰত। আটাইৰে চকুত জীয়াই থকাৰ প্ৰবল ইচ্ছা। কণ কণ শিশুবোৰ আহিছে মাক দেউতাকৰ সৈতে, কিন্তু বুজি পোৱা নাই সিহঁতৰ হৈছেনো কি। পৃথিৱীৰ সৈতে ভালকৈ পৰিচিত হ'বলৈ নৌপাওঁতেই পখিলা খেদা বয়সতে ইমান কঠিন সময়ৰ মুখামুখি হৈছে সিহঁতবোৰ। 2-3টা শিশুৰ মুখত হাঁহি পৰিস্ফুট, পিছে আন দুটামানৰ মুখত কষ্টৰেখা স্পষ্টকৈ জিলিকিছে। মনটো মৰহি গ'ল তাইৰ। নিষ্পাপ শিশুকেইটাক প্ৰথম দেখিয়েই বুজিবলৈ বাকী নাথাকিল সিহঁত ব্ৰেইন কেঞ্চাৰত আক্ৰান্ত। টুপি পৰিহিত শিশুকেইটাই ৰেডিয়েশ্যন আৰু কেম'থেৰাপি যে পাৰ কৰিছে এপাকতে ধৰিব পাৰি। বহু আশাৰে ৰৈ থকা অসহায় পিতৃ মাতৃৰ অন্তৰত যেন বাৰে বাৰে খুন্দা মাৰিছে, চেনেহৰ সন্তানটো আৰোগ্য হ'বনে? সেই সময়খিনিত তাইৰ হৃদয়ৰ বিষাদ বেদনা বাঢ়িছিল। তাইও আজি তেনে এক চিন্তাতে ভাৰাক্ৰান্ত। ভালদৰে অনুভৱ কৰিছে সকলো বিষময় যাতনা। তদুপৰি চৌপাশে পৃথিৱীৰ ভিন্ন ঠাইৰ পৰা অহা অসংখ্য ৰোগী। কাউণ্টাৰবোৰত লানি নিচিগা শাৰী। মনলৈ আহিল পৃথিৱীত এই ৰোগটোৱে ইমানকৈ চানি ধৰিছে। সুবিধা পালেই হয়তো পৃথিৱীত বাস কৰা সকলো লোককে নিঃশেষ কৰি পেলাব। হঠাতে জোকাৰি গ'ল তাইৰ মনত। পাপ কৰিছিলোঁ নেকি? নহ'লেনো প্ৰভুৱে এই বয়সত এনেধৰণৰ শাস্তি দিয়েনে? জীৱনশৈলীৰ অতৰ্কিতে পৰিৱৰ্তন, এটা চকুৰে চলা ফুৰা কৰাত অসুবিধা। হেৰুৱা চকুটো যদি দুনাই ঘূৰাই নাপায় তেতিয়া কেনেকৈ চলিব? একাকী জীৱনক সাৱটি আগবাঢ়িব লাগিব নেকি? এনেধৰণৰ নানানটা চিন্তা। বোলা মা, ডিচেম্বৰৰ 8 তাৰিখে সময় দিছে। সেইদিনাই অপাৰেশ্যন হ'ব। এই 10 দিন আমি আটাইকেইটাই আকৌ একেলগে সময়বোৰ পাৰ কৰিম। কি যে ভাল লাগিব নহয়নে মা? কথা পাতিম, গান গাম, খেলিম। ত্ৰিদীপে তাইৰ হেতা মুখখনত পোহৰ আনিবলৈকে যে কথাবোৰ কৈছে তাই ভালদৰে বুজি পালে। তথাপিও হ'ব দিয়া বুলি তাই ঘৰলৈ আগবাঢ়িল। ডাক্তৰে দিয়া মতে নিৰ্ধাৰিত দিনটো পালেহি। ভগৱানৰ ওচৰত ভক্তিভাৱেৰে মূৰ দোৱাই নিজকে সাজু কৰিলে। আটকধুনীয়া হস্পিটেলখনৰ ৰেহৰূপ বৰ চকুত লগা। এখন দামী হোটেলতকৈও কোনো গুণে কম নহয়। প্ৰৱেশ কৰোঁতে চকুত পৰে শুদ্ধ বগা ৰঙৰ সৰু শিশু এটাই কাণত ষ্টেথিস্কোপ এডাল লৈ বহি থকা বৃহৎ প্ৰতিকৃতিটো। অলপ আগত আকৌ কৃত্ৰিমভাৱে নিৰ্মিত সৰু দেখনীয়াৰ কুঁৱা এটা আৰু তাতে ৰছী লগাই থোৱা এটা বাল্টি। ফলক এখনত সুন্দৰ এষাৰি বাক্য। ভগৱানক উদ্দেশ্য কৰি কাগজ এখনত মনৰ ভাৱ ব্যক্ত কৰি কুঁৱাটোত অৰ্পণ কৰিলে মনোবাঞ্ছা পূৰ্ণ হয়। ভগৱানৰ প্ৰতি অগাধ বিশ্বাস থকা তাইৰ মনত আশাবোৰে পুনৰ উমলিবলৈ আৰম্ভ কৰিলে। মোক আৰু মোৰ পৰিয়ালটোক উদ্ধাৰ কৰা প্ৰভু। এইবুলি কাগজ এখনত লিখি কুঁৱাটোত দিওঁতে এক গভীৰ প্ৰশান্তিয়ে চুই গ'ল। যাৱতীয় সকলো কাম কাজ হৈ যোৱাৰ পিছত কেবিনলৈ আগবাঢ়িল আটায়ে। ৱাৰ্ড গাৰ্লে দি যোৱা কাপোৰ সাজ পিন্ধি পৰৱৰ্তী পৰীক্ষাবোৰলৈ তেওঁক নাৰ্ছে লৈ গ'ল। কাইলৈ 9 বজাতে অপাৰেশ্যন হ'ব। পিছদিনা কাউৰীয়ে কা কা নকৰাৰ পূৰ্বেই ৱাৰ্ড গাৰ্লজনীয়ে মাত দিওঁতে তাই টোপনিত লালকাল। সমীৰে গাত ধৰি জগাই দিওঁতেহে সাৰ পালে। অস্ত্ৰোপচাৰ কক্ষলৈ নিবলৈ অহাৰ সময়খিনি বৰ্ণনা কৰাটো বৰ কঠিন। বুকুখন চিৰিংকৈ কঁপি উঠিল। সমীৰে মৰমেৰে কপালত চুমা এটা আঁকি দিলে। 2 পুত্ৰই চলচলীয়া চকুৰে সাৱটি ধৰি বিদায় জনাওঁতে চকুপানী বাগৰিল। ষ্ট্ৰেচাৰখনৰ কাষে কাষে আগবাঢ়োতে বিয়াৰ দিনা হোমৰ গুৰিত সুখ দুখ সকলোতে কাষত থকাৰ প্ৰতিশ্ৰুতি দিয়া সমীৰটোলৈ ঘপহকৈ মনত পৰিল। একো নাথাকিও পৃথিৱীৰ সকলো সুখেই দিবলৈ
সদায় প্ৰস্তুত যেন সি। আধুনিক অস্ত্ৰোপচাৰ কক্ষটোৰ ডাঙৰ ডাঙৰ লাইটকেইটা চকুত পৰিছিলহি। তাৰপিছত একো ক'ব নোৱাৰে। निकिता निकिता सांस लेने में तकलीफ हुआ है क्या? দূৰৰ পৰা ভাহি অহা শব্দকেইটা কাণত পৰিল। হাঁ হাঁ প্ৰয়োজনতকৈ জোৰে চিঞৰিলে তাই। উশাহটো ঘূৰাব নোৱাৰিলে কিমান যে কষ্ট হয় শৰীৰৰ শিৰা উপশিৰাই বুজি পাইছিল। TNTS অৰ্থাৎ নাকেৰে 5 ঘণ্টা সময় ধৰি কৰা অপাৰেশ্যনটো প্ৰকৃততে কিমান যে ভয়াৱহ আছিল পিছতহে গম পালে। নিউৰোচাৰ্জনৰ দলটোৰ সৈতে ENTৰ টীম এটাৰ সহযোগত কৰা অস্ত্ৰোপচাৰটোত হাতখন সামান্য ইফাল সিফাল হ'লেই সকলো শেষ। বহু যন্ত্ৰণাৰ মাজেৰে কটোৱা সেই শিহৰণৰ পৰা শীঘ্ৰে মুক্ত কৰাত তাই উঠি পৰি লাগিল। এসপ্তাহৰ পিছত হেঁপাহৰ আঁচলখনত বিশ্বাসক টানকৈ বান্ধি 2 পুত্ৰ বোৱাৰী আৰু সমীৰৰ হাতত হাত থৈ ঘৰলৈ তাই উভতিল। এফালে দিল্লীৰ সাৰকোপোৱা ঠাণ্ডা, আনফালে জীৱনটোক নকৈ সজাই পৰাই লোৱাৰ প্ৰয়াস। ডাক্তৰৰ সতৰ্কবাণীটো আছেই, কাহ চৰ্দি হ'লে সাংঘাতিক বিপদ। ভয় শংকাৰ মাজত ডুবি থাকিলেও আটাইৰে আদৰ যত্নত হৃদয়ৰ প্ৰতিটো কোণত সুখৰ নিজৰা সুঁতি হৈ পৰিছিল। আঙুলিৰ ফাকেৰে দিনবোৰ বাগৰিল। বিচনাখনেই এতিয়া একমাত্ৰ সাৰথি। শুই বহি কটোৱা মনত চিন্তাৰ ভাৱ অহৰহ লাগিয়ে থাকে। তাতে সময়ে সময়ে সেই হিন্দীভাষী ডাক্তৰজনৰ কথাষাৰে মনৰ ডেউকাখনত উৰা মৰাত বাধা দিয়ে। তেওঁ কোৱাৰ দৰে সোঁ চকুটোৱে কাম নকৰিলে আন এটা অপাৰেশ্যনক সাৱটিব লাগিব নেকি বাৰু? ক্ৰমে চক্ৰব্যূহৰ আৱৰ্তত সোমাই পৰা তাইৰ এই কথাটো মনত আহিলে উশাহটো ঘন হৈ পৰে। ভয় হয় ঘৰখনৰ ডাঙৰ বোজা এটা হৈ পৰিব নেকি? এমাহৰ পাছত বায়পছিৰ ৰিপৰ্ট আহিল। নিগেটিভ শব্দটোৱে আটাইৰে চিন্তা ভাৱনাক একাষৰীয়া কৰি অন্তৰত সুখানুভূতি জগালে। এনেতে এদিন ৰাতিপুৱা ব্ৰাছ কৰি থাকোঁতে চকু গ'ল বেচিনৰ সন্মুখৰ আইনাখনলৈ। আচলতে চকুটো পৰাৰ পিছত আইনালৈ চোৱাৰ সাহসকণো আজি গোটাব পৰা নাছিল। কলিজা ভাগি যায়। উধাটো খাই তাই বাথৰুমৰ পৰা ওলাই আহিল। সমীৰ সমীৰ চোৱাহিচোন, মোৰ চকুৰ পতাটো অকণমান লৰিছে। ডাঙৰকৈ চিঞৰাত সহায়কাৰিণী ছোনিয়াও আহিল। সিহঁতৰ কথা বতৰাৰ মাজতে हाँ आंटी, आपका आँख खिलने लगा। तेरे मुंह में घी शक्कर, सोनिया। তাই মিচিকিয়াই উৎসাহেৰে ক'লে। हाँ हाँ आंटी, आप जल्दी ही दोनों आँखों से दिखने लगोगे। ক'ব নোৱাৰাকৈয়ে আনন্দৰ বতাহ এচাতি কোবাই গ'ল সৰ্বশৰীৰত। এসপ্তাহত লাহে লাহে চকুৰ পতাটো সম্পূৰ্ণকৈ মেল খালে। চকুৰ মণিটোও লৰচৰ কৰি তালে তালে নাচবাগ কৰিবলৈ ল'লে। অপাৰেশ্যনৰ 1.5 মাহ নহওঁতে নকৈ 2টা চকুৰে পৃথিৱীখনক আদৰিবলৈ পাই তাই মনৰ জোখাৰে সুখী হ'ল। সন্তুষ্টিত দুহাতেৰে নেদেখাজনলৈ প্ৰাৰ্থনা জনালে। 2 মাহৰ পিছত ডাক্তৰৰ দিহা পৰামৰ্শবোৰ মনৰ চোতালখনত সযতনে লৈ সিহঁত দুয়ো গুৱাহাটী পালেহি। সময়ৰ লগে লগে অনুষ্ঠানবোৰৰ কাম কাজতো দুগুণ উৎসাহ উদ্দীপনাৰে নিজকে তাই বিলাই দিলে। ইপিনে অভিজ্ঞতাৰ ভঁৰালত এমুঠি কঠীয়াৰ বীজ লৈ অহা ভাৱনাক অংকুৰিত কৰাৰ হেঁপাহত শান্তিত কটাব পৰা নাই। নতুন পদক্ষেপ এটা হাতত ল'বলৈ তাই উঠি পৰি লাগিল। আচলতে এইবোৰ কাম কাজত শৰীৰতকৈ মনৰ বলহে দৰকাৰী। তাইৰ ইচ্ছা কেঞ্চাৰ ৰোগত আক্ৰান্ত কণ কণ শিশুসকলৰ বাবে কিবা এটা কৰাৰ। আৰু এতিয়া তেনেধৰণৰ শিশু যাক এবুকু মৰম, সাহস, ধৈৰ্য আৰু সাহাৰ্যৰ দৰকাৰ, সেই শিশুসকলক সহায় কৰি তাই আজি সুখ সাগৰত বন্দী। কিন্তু কেতিয়াবা সেই ভয়ানক বেদনাসিক্ত দিনটোৰ কথা মনত পৰিলে তাই শিয়ৰি উঠে। এনে ভাৱ হয় তাইৰ প্ৰিয় গায়ক পুলক বেনাৰ্জীদেৱে গোৱা সেই কালজয়ী গীতটি। পাৰ হৈ গ'ল ধুমুহা এজাকৰ দৰে তাইৰ জীৱনলৈ অহা সেই সময়ছোৱা এজাক ধুমুহাতকৈ কোনো গুণে কম নাছিল। পাৰ হৈ গ'ল ধুমুহা
কাঢ়িব খোজা গ'ল ভাঙি থৈ মোৰ সজা। পাৰ হৈ গ'ল ধুমুহা এজাক। দীপাঞ্জলি ভট্টাচাৰ্যই আমালৈ লিখি পঠিওৱা চুটিগল্পটি শুনিলে, পাঠ কৰিলে পৰিণীতা শইকীয়াই। বিভিন্ন চৰিত্ৰসমূহত অভিনয় কৰিলে প্ৰবাল কুমাৰ শৰ্মা, মেলোডী পাটগিৰি, ভাস্বতী কলিতা, জয়শ্ৰী ডেকা, গংগা ছেত্ৰী, জেকব কাকতি আৰু ৰুণামণি বৰাই। অনুষ্ঠানত পুনৰ শুনাবলৈ লৈছোঁ